উন্নয়ন আৰু বিকাশে ঢুকি নোপোৱা এখন গাঁও গহপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা কটকীচুক জালুকবাৰী পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ড সহযোগে দেখাব এই মুহূৰ্তত এয়া দৃশ্য পথৰ দুৰৱস্থা এয়াঠু পৰ্যন্ত বোকা যাৰ ফলত স্কুলীয়া শিক্ষাৰ্থী হওক বা ৰোগী অনা নিয়াৰ ক্ষেত্ৰত বহুখিনি সমস্যা ভোগ কৰিবলগীয়া হয় এনেদৰে বোকা খচি খচি ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত ভাড়াশাস্তি খাবলগীয়া হৈছে বাইদেউ ক'ৰবাত যাবলৈ আহিলে গহপুৰলৈ যাবলৈ আহিছিলোঁ অৱস্থা এয়া দুৰৱস্থা এয়া বোলে নিকা ৰাস্তা আৰু নিকা কাম কৰে এয়া আৰু এনেকৈ অহা যোৱা কৰি আছোঁ আজি চেণ্ডেল হাতত লৈ 12 চনৰ পৰা এনেকৈ গৈ আছে আৰু 12 চনৰ পৰা এনেকৈ গৈ আছে আৰু একেবাৰে হাইৱে 15 নম্বৰ ঘাইপথৰ ওচৰতে এতিয়া 9 নম্বৰ ৱাৰ্ডৰ জালুকবাৰী আৰু যিটো চুকাফা ভৱনৰ কাষতে আমাৰ ৰাইজৰ হৰি মন্দিৰ আছে হৰি মন্দিৰৰ কাষতে চুকাফা ভৱনটো প্ৰায় মিটিং মাৰি যায় তাতে কিন্তু এই সোঁ চাইডে এটা ৰাস্তা বাওঁ চাইডে এটা ৰাস্তা এই ৰাস্তাটো পিন্ধি আহিছে নতুন কাপোৰ কিন্তু হাতত চেণ্ডেল আৰু সকলোফালে বোকাই দেখিলোঁ বোকা বৰষুণ বোকা আৰু দুদিনমান হ'লে যে বাৰিষাত আৰু মানে এই বাকচটো এনেকৈ কৰি মূৰত লৈ যাব লাগিব এনেকৈ এতিয়া চেণ্ডেলহে আপোনালোকে হাতত দেখিছে তেতিয়া যে বাকচটো এনেকৈ মূৰত লৈ যাব লাগিব এয়া হৈছে ৰাইজৰ যাতায়াতৰ দুৰ্ভোগ গহপুৰ সমষ্টি মোৰ আৰু কথা পাতিম তাতে মই আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ আপুনি জোতাযোৰ পিন্ধি আহিছে কিন্তু ভাবি থাকিবলগীয়া হৈছে কেনি যাম উপায় নাই এতিয়া আমাৰ জনপ্ৰতিনিধিগৰাকীয়ে কিয় মাহীয়ে দৃষ্টিয়ে চাইছে বালিজান কটকীচুকক নাজানো নাই কোনো এখন গাঁও নাই য'ত নেকি পকী ৰাস্তা নাই কিন্তু আজি বালিজান কটকীচুক গাঁওখনক কিয় ইমান অৱহেলা দৃষ্টিয়ে চাইছে সেইটো ভাবি পাৰ পোৱা নাই কাৰণ তেখেতসকলে জনপ্ৰতিনিধি আৰু নেতাসকল আহি পেলাই আমাৰ কাষতে চুকাফা ভৱন আছে চুকাফা ভৱনত বছৰটোত 12-13খনকৈ মিটিং মাৰি যায় আৰু আহিও যায় এই ৰাস্তাইদি অহা যোৱা কৰিও থাকে দেখিছেও ৰাইজৰ ক্ষোভ আছে অসন্তুষ্টি আছে থাকিবই কাৰণ নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো যদি এনেকুৱা হয় বাইদেউ কি ক'ব যদি নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো যদি এনেকুৱা হয় আলহী দুলহী চাগে নিশ্চয় ঘৰলৈ আহে এই বোকা খচি কেনেদৰে তেওঁলোক যাব হয় বোকা মানে বহুত ল'ৰা ছোৱালী স্কুললৈ অনা নিয়া কৰিবলৈও দিগদাৰ হয় আমাৰ বেমাৰ আজাৰ হ'লেতো আৰু বিপদ হ'ব হয় গাড়ী গোৱা মটৰ আহিবলৈ দিগদাৰ হয় নহয় 108খনে সোমাবলৈ ৰাস্তাটো পাই নোৱাৰিব ৰোগীজনীক কেনেকৈ হস্পিটেল নিব পাৰিব নিশ্চয় আৰু এয়া হৈছে দৃশ্য কটকীচুকৰ আৰু এই সন্মুখৰ ফালে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে লাগি আছে এটি পথ অতি গুৰুত্বপূৰ্ণ সদাব্যস্ত পথ কিন্তু কোনেও দেখা নাপায় চৰকাৰৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকে দেখা নাপায় বিভাগীয় যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে দেখা নাপায় কৈ থাকে উন্নয়ন হৈছে আচলতে প্ৰকৃতাৰ্থত ক'ত উন্নয়ন হৈছে এনেবোৰ ছবিয়ে কিন্তু তাকেই প্ৰমাণ কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ